মাইনুদেৱীৰ মনটো বিষয়ে বুজ পোৱা যায় তেওঁ যিটো আৰম্ভণিতে আজিৰ দিনটোৰ লগত সংগতি হোৱাকৈ যি অপূৰ্ব ধৰণেৰে তেওঁ সংস্কৃতৰ শ্লোকটো মংগলাচৰণম হিচাপে পৰিৱেশন কৰাৰ উপৰিও যি উপলব্ধিৰ কথা তেখেতে ক'লে আৰু অসমীয়াত বুজাইও দিলে আৰু লগতে যিটো গম পালোঁ তেখেতে চিনেমা কৰে গ্ৰন্থটো লিখিছে তেখেতৰ বৰ ইণ্টাৰেষ্টিং পৰ্যবেক্ষণৰ এটা দৃষ্টি আছে সূক্ষ্ম দৃষ্টি তেখেতে সংগীতৰ লগত তেখেতৰ যি অভিন্ন সম্পৰ্ক তাৰ বিষয়েতো আমি আভাসেই পাইছোঁ আৰু তেওঁ বহুতো কিবা কিবি লিখিছে মোৰ লগত একেলগে পঢ়িছিলোঁ মানে আমি চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যন কৰোঁতে আমি একেলগে আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰি ট্ৰেইনিং চেণ্টাৰত এনিৱে মই তেখেতলৈ প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ এই গ্ৰন্থখন প্ৰণয়ন কৰাৰ কাৰণে কাজিৰঙাৰ যিটো বায়'ডাইভাৰ্চিটি ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পট হ'ল কাজিৰঙা আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা নেশ্যনেল পাৰ্ক নামৰ যিখন গ্ৰন্থ প্ৰণয়ন হৈছে এইখন নিশ্চয়কৈ গৱেষণাকাৰীৰ কাৰণে হওক ছাত্ৰ ছাত্ৰীৰ কাৰণে হওক যথেষ্ট কামত আহিব আৰু মই ক'ৰবাত পাইছোঁ কফি টেবুলাৰ অন কাজিৰঙা নেশ্যনেল পাৰ্ক কিন্তু এইখন কিতাপে নিশ্চয়কৈ উৎসুক থকা যিকোনো পাঠকৰ তেখেতৰ মনৰ ভাৱবোৰ তেখেতলোকে বিচাৰি পাব প্ৰশ্ন যদি আছে কাজিৰঙাৰ বিষয়ে আৰু বহুতো কথা তাৰ বিষয়ে জানিব পাৰিব কিতাপখনৰ মাজত মই লুটিয়াই চাওঁতে দেখিছোঁ কিতাপখনৰ কাগজৰ যিটো গুণগত মৰ্যাদা বৰ ভাল পাইছোঁ কোৱালিটি কাগজ দিছে ফটোগ্ৰাফি কোৱালিটি ভাল পাইছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগত মোৰ বহুত দিনীয়া সম্পৰ্ক আছে মই যোৰহাটত ইষ্টাৰ্ণ ৰেঞ্জত মই DIG আছিলোঁ আৰু তাৰ পৰা মই DGP আছিলোঁ 3 বছৰ 3 মাহ কাল অসমৰ হেড অফ পুলিচ ফ'ৰ্চ আৰু মই বৰ গৌৰৱ কৰোঁ যে মোৰ কাৰ্যকালত বিশেষকৈ মই DGP থকা কাৰ্যকালত 3 বছৰ 3 মাহ এটাও গড় এশিঙীয়া গড় হত্যা নহ'লে আৰু এইটো আমাৰ প্ৰচেষ্টা ডেফিনেটলি বহুত আছিলে কাৰণ এইটো প্ৰচেষ্টা কিয় এই 3 বছৰীয়া প্ৰচেষ্টাটো নাছিলে ইটছ বিন এ লং ষ্টেণ্ডিং এফৰ্ট অফ whole lot of people involved with the forest, with the police and most importantly with the stakeholders, the people in general. সেই বস্তুটো আমি একেলগে আগবাঢ়ি পেলাই কৰিছিলোঁ অসমত যিটো এটা ইক'চিষ্টেম গঠন কৰি দিছে ইজ দ্য ডান থিং কিলিং এ ৰাইনো ইজ অ'কে এই ধৰণৰ আৰু এটা দুটা মাৰিবই আৰু আনকি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰো মাজতো এনেকুৱা ধৰণৰ থট প্ৰচেষ্টা মানে গঢ় লৈ উঠিছিলে যে কাজিৰঙা নেশ্যনেল পাৰ্ক গড় ইমানকৈ আছে এটা দুটা মাৰিবই বিশেষকৈ ইউনান হওক ম্যানমাৰৰ বিভিন্ন অঞ্চল হওক চাইনাৰ কিছুমান টাইৱানৰ কিছুমান অঞ্চল হওক এইবোৰ অঞ্চলত গড়ৰ ওৱান হৰ্ণ ৰাইনৰ যিটো হৰ্ণটো আছে তাৰ এটা এফ্ৰডিচিয়াক যৌন উত্তেজক এটা কোৱালিটি আছে বুলি তেওঁলোকৰ মনত মানুহৰ মাজত এটা বিশেষ ধাৰণা আছে I don't know if she has written about that and this is a very interesting learning if you talk in terms of the popularity of the rhino horn why is it so very popular why do the poachers come take all kinds of risk in their life maribo pare moribolo boi na pare tothapi jabo it's so very expensive once it gets out of the borders of Assam ami thakute moi Manipurot goi pela tat কেইবাটাও আউটফিটৰ বিৰুদ্ধে মই মণিপুৰত অপাৰেশ্যন কৰিছোঁ আনকি কাৰণ আমি গুৰিতে মাথাটো মাৰিব লাগিব কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত যিমানখিনি কোচেছ আছিলে গোটেইখিনি নাইকিয়া কৰি দিয়া হ'ল তেওঁলোকৰ হেবিটবিলাক চেঞ্জ কৰোৱাই দিয়া হ'ল ৱেপন কনফিস্কেশ্যনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিখিনি কাম আছিলে মহিমিৰিয়ে ৱে বেক যিটো সপোন দেখিছিলে মহিমিৰিয়ে যেতিয়া তাত সোমাইছিলে দ্য ফাৰ্ষ্ট আছামিজ ফৰেষ্ট অফিচাৰ মাহিমিৰি যিটো তেওঁ যেতিয়াই যায় কাজিৰঙা এৰিয়াটোত তেতিয়াই দেখে পোচাৰ্ছৰ কেম্প সেই তেতিয়াৰ কথা কৈছোঁ মই মানে 20 চনৰ কথা 30 চনৰ কথা কৈছোঁ পিছত মেৰিকাৰ্জনে যেতিয়া গ'লে বলুৰাম হাজৰিকাই যেতিয়া তেওঁ ব্ৰিফ কৰিলে যে হোৱাট এ বিউটিফুল
potential this particular national park can have. That time, etu national park nasile, jungle khono asile, সেইখিনি কথা মেৰি কাৰ্জনে গৈ পেলাই লৰ্ড কাৰ্জনৰ থ্ৰুৱেদি যেতিয়া আৰম্ভ কৰালে বৰ্তমান বিশ্বনাথ ডিভিজনটোৰ এড কৰাৰ পিছত 2018 বিশ্বনাথ ডিভিজন কাজিৰঙাৰ লগত এড কৰিলে তেতিয়া আই থিংক ইট কামছ টু এবাউট 900 স্কোৱাৰ কিলোমিটাৰ এটা এৰিয়াৰ এটা অপূৰ্ব বায়োডাইভাৰ্চিটি হটস্পট আমি ক্ৰিয়েট কৰিব পাৰিলোঁ এইটো অসমৰ কাৰণে এটা বিৰাট ডাঙৰ এটা ক্ৰেডিট আৰু অসমৰ এইটো কাম নকৰিবনো কিয় ডক্টৰ সূৰ্য কুমাৰ হাজৰিকা ডাঙৰীয়া যিটো শংকৰ গুৰুজনাৰ যিটো অৱদানৰ কথা ক'লে যিটো হৰমোহনত উপবনখনৰ কথা কৈছে আৰু গজেন্দ্ৰ উপাখ্যানত যি দিব্য উপবনৰ কথা কোৱা হৈছিলে তাত এইটোকে সূচায় যে আমাৰ যি অপূৰ্ব ঐতিহ্য 500 বছৰৰ পৰা আগলৈ যি অপূৰ্ব ঐতিহ্য সেই ঐতিহ্যৰ ফলশ্ৰুতিত আমাৰ সমাজখনত এটা মাইণ্ডছেট কালেক্টিভ মাইণ্ডছেট এটা আছে পাৰিপাৰ্শ্বিকতাৰ বিষয়ে অতিকে সচেতন হ'ব কাৰণে এতিয়া বিশ্বৰ বিভিন্ন দেশত যেতিয়া আপোনাৰ আণ্টাৰ্কটিকাত বৰফ গলিছে গৰম হৈছে যেতিয়া হিমালয় খহিব ধৰিছে যেতিয়া মহাসাগৰীয় ধুমুহাত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ লৈ শংকা নামি আহিছে যেতিয়া অদ্ভুত অদ্ভুত সময়ত বানপানী আহে কোনো ছিজনছ আৰ চেঞ্জিং ইটছ কেৰেক্টাৰ মানে পাৰিপাৰ্শ্বিকতাৰ প্ৰতি যিটো এটা মানৱ সভ্যতাৰ প্ৰতি মানৱৰ অস্তিত্বৰ প্ৰতি যি ভয়ংকৰ ভাবুকি আহি পৰিছে এই সময়ত আমাৰ অসমে নিশ্চয়কৈ এটা ডাঙৰ পৰিচয় দাঙি ধৰিব পাৰে পাৰিপাৰ্শ্বিকতাৰ বিষয়ে নিজকে প্ৰতিপন্ন কৰা গতিকে যিটো ছাজেশ্যন দিয়া হ'ল এই ছাজেশ্যনটো বৰ অপূৰ্ব ছাজেশ্যন এইখিনি আমি আগবঢ়াই লৈ গ'লে বেছ ভাল হয় এই পুৰাণৰ কথা ভাগৱত পুৰাণ দশমৰ ক্ষেত্ৰত যি গুৰুজনাই লিখিছিলে ফটো লৈ থোৱা আছে মই গাই দিওঁনে তেতিয়া মানে এনেকুৱা লাগিব আমি তেতিয়াই কেনেকৈ ভাবিছিলোঁ ভাগৱত পুৰাণত এনেকৈ আদিত্যৰ চন্দ্ৰৰশ্মি তাপ কৰে আতি তাতে বৃক্ষ গণে যেন ধৰি থাকে ছাতি নিৰ্ঘৰীয় ছায়া নাই ৰৌদ্ৰৰ সঞ্চাৰ দেখি কৃষ্ণে প্ৰশংসা কৰিলা বাৰে বাৰে ইয়াত কৃষ্ণই গছ লতাৰ তৰুতৃণৰ প্ৰশংসা গাইছে শংকৰদেৱে লিখাৰ দশমত দেখি কৃষ্ণ প্ৰশংসা কৰিলা বাৰে বাৰে গোপক সম্বোধি কৃষ্ণে বনামন্ত গুণ হেনস্তুক কৃষ্ণ শুনা সুবল অৰ্জুন বিমল ঋষভ উবা বৰুষ পূৰ্ণাম দেৱ প্ৰস্ত প্ৰাণসখী শুনিও শ্ৰীদাম ইটো বৃন্দাবনে আছে যত তৰুগণ দেখা দেখা কেন মহা সাধুৰ লক্ষণ কৰে পৰ উপকাৰ কিনো কৃপাময় পৰৰসে অৰ্থে জীৱে ইটো বৃক্ষ ছয় লোকৰ কাৰণেহে এই বৃক্ষখিনি জীয়াই থাকে থাকে সহি বহি মহা ৰৌদ্ৰ বৃষ্টি বাট আমি সুখে বাঞ্চু বহি ইয়াৰ ছায়াত পৰ উপকাৰী তৰু জনম সাৰ্থক অন্তৰ বিমুখ জন নভিকে প্ৰাৰ্থক বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল সেই জীৱা চাবে পাবে বৃক্ষত সকল জীৱনৰ সকল দেহিৰ এই মানে জীৱে পৰ উপকাৰ কৰি অৰ্থ প্ৰাণে প্ৰকৃতিৰ প্ৰতি শ্ৰীমন্ত শংকৰৰ দৃষ্টিভংগী অতিকে ৰোমান্টিক বৈজ্ঞানিক বা ব্যৱহাৰিক বুলি নাছিলে কিন্তু ইয়াৰ গভীৰ ধৰ্মীয় আৰু দাৰ্শনিক একোটা উপাদান আছিলে এই যেই শিৱা যাৱে বৃক্ষত সকল অৰ্থাৎ সৰগ দিব্য উপবনৰ লগত তেওঁ মানে তুলনা কৰিছে নৰকৰ কথা ভাবিছে এই ভৱগহন বন এইবোৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ কথা তেওঁ অপূৰ্ব ধৰণে আকৌ কৈছে পাছে তৃণয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল ধৰি ঝকমক কৰি আছে যত বৃক্ষ মান শিৰিষ কেউটি তমাল মালতী লবংগ বাগি গুলাল কৰ বীৰবক কাঞ্চন চম্পক ফুল ভৰে ভাঙে ডাল ফুলৰ ভৰে ডাল ভাঙি পৰিব ধৰিছে ইমান ফুল শেৱালি নেৱালি পলাশ পাৰলি পাৰিজাত জুতি যায় বকুল বন্দুলি আছে ফুলি ফুলি তাৰো সীমা সংখ্যা নাই কনৌৰ কণাৰী কদম্ব বাবৰী নাগেশ্বৰ সিংহ চম্পা অশোক অপাৰ দবনা মন্দাৰ মণিৰাজ ৰাজচম্পা
কুণ্ড কুৰুবক কেতেকী টগৰ গন্ধে মোহে বহু দূৰ গুটি মালি ভেন্তি ৰাংগলী ৰেৱতী মৰুৱা মধাই ভূস্তৰ চন্দন অগৰু দিব্য কল্পতৰু দেৱদাৰী পদ্মবচী প্ৰতি গাছে গাছে ভিন্দা বান্ধি আছে সুবৰ্ণ মানিকে খাচি মণি মৰকত থলি নানামত দীপ্তি কৰে তাৰ কাছে মহা মনোহৰ দিঘি সৰোবৰ তাৰ মাজে মাজে আছে চাৰিও কাষৰে পৱাল বাখৰে বান্ধিছে বিচিত্ৰ কৰি বৈদ্যুজ্যৰ বাট ফটিকৰ ঘাট মৰকত খাট কৰি সুবৰ্ণ কমল ভেট উতপল ফুলি ফুলি আছে ৰঞ্জি শুভে চক্ৰবাক ৰাজহংস জাক মৃণাল ভুঞ্জেও ভঞ্জি তাত চক্ৰবাকে ধুনীয়া ধুনীয়া চৰাই ধুনীয়া ৰাজহংসে সেইখিনিয়ে তাহাঁতে ভুঞ্জি থাকে ফুৰি থাকে আনন্দ কৰি থাকে কেন্দ্ৰা কংকবক বিবিধ শতক ভ্ৰমন্ত নিৰ্ভয়ভাৱে অমৃত সমান জল কৰি পান তেজ কুললিত ৰাও এনেধৰণে যত দিব্য পক্ষী ফলফুল ভক্ষী কাঢ়য় পুষ্কৰ ৰাও কুহু কুহু ধ্বনি কুকিদৰ শুনি বহয় মলয়া বাও কি অপূৰ্ব ধৰণেৰে এখন দিব্য উপবনৰ কথা চিন্তা কৰিছোঁ য'ত পশু পক্ষীহঁতে আনকি এটা তৰু লতাই অন্য এটা তৰু বৃক্ষৰ লগত তেওঁলোকে ইণ্টাৰেক্ট কৰে অৰ্গেনিজমছ ইণ্টাৰেক্ট এমং দেমছেলভছ 15 শতিকাত হয়তো এইটো মানুহৰ দৃষ্টিত মানে ধৰা পৰিব পাৰে আজিৰ উপভোক্তাবাদৰ এই ধ্বংসমীয়াত অত্যাচাৰ হোৱা অশান্তি হৈ থকা এই জগতত এই বস্তুবোৰ আমাৰ চকুত নপৰা হ'ব সিদিনা মই UPSC ইণ্টাৰভিউ ল'বলৈ গৈছোঁ ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ অফিচাৰ তাত মই গৈ অফিচাৰবিলাকক সুধিছোঁ তোমালোকক এই এনভাইৰনমেণ্টে আকুলভাৱে মাতেনে আহা আমাক ৰক্ষা কৰা এজন ফৰেষ্ট অফিচাৰ হি হেজ টু বি ৰেছপণ্ডিং টু দ্য কল অফ দ্য নেচাৰ ইন এ মেনাৰ that the nature feels secure in his hand. As a forest officer, he is not merely an officer who would serve a particular kind of duty. Karon monot etu udbhuta hobo lagibo. Aru apuni ei kitabkhonot সেই বস্তুটো সাধাৰণ মানুহৰ মাজত যদি সৃষ্টি কৰিব পাৰিছে যদিহে এই ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ ষ্টুডেণ্টছবিলাকৰ মাজত নতুন প্ৰজন্মৰ মাজত সেই বিশেষকৈ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে এই সচেতনতাটো আনিব পাৰে তেতিয়াহ'লে নিশ্চয়কৈ আপোনাৰ এই কামটো এটা সফল মানে এটা ফল থাকিব এই কিতাপখন লিখি পেলাই আপুনি কামটো থকাটো অনুচিত আই থিংক ইউ শুড গো এৰাউণ্ড কলেজেছ আৰু কিতাপখনৰ বেছ কৰি পেলাই ইয়াৰ ওপৰত আলোচনা টাইপৰ কিছুমান পাতিব লাগে যাতে about Kaziranga তাৰ বিষয়ে আলোচনাটো understanding but it's not merely to go there and look at some rhinoceros some birds and different kinds of animals moving about you have to do much more than that flora Kaziranga flora report এখন ডাঙৰ কিতাপ ফনাটো আছে Kaziranga যি অপূৰ্ব বায়োডাইভাৰ্স মানে তাৰ বিভিন্ন গুণ গাথা সেইখিনি লিপিবদ্ধ কৰিবলৈ বহুত কষ্ট আছে তাত ৰিসাৰ্চৰ ইমান বেছি সমল আছে আৰু নিশ্চয়কৈ এতিয়া আহিছে বহুত মানুহ যে বাহিৰৰ পৰা আহে BBC আহি পেলাই তাত বহুত কাম কৰিছে আৰু এতিয়া আমাৰ কোচিঙৰ দৰে যিখিনি তাত থ্ৰেটছ আছিলে সেইখিনি বহু গুণে কমি গৈছে কিন্তু এই বস্তুবোৰ বাহিৰত আৰু অলপ যোৱাটো খুব দৰকাৰী কথা হ'ব এতিয়া হাতীৰ যিটো প্ৰব্লেম হৈছে এতিয়া অভাৰ পপুলেশ্যন অফ এলিফেণ্টছ আমি মাংকিজৰ যিটো পপুলেশ্যনৰ এটা প্ৰব্লেম হৈছে যে সাধাৰণ মানুহৰ লগত সংঘাতত এইখিনি প্ৰবৃত্তি হ'বলৈ বাধ্য হৈছে আজি সমাজৰ আমাৰ ছ'চাইটিটোৰ বিশেষকৈ নাগৰীয় সভ্যতাৰ প্ৰতি যেতিয়া আকৃষ্ট হোৱাৰ লগে লগে আগতে যেনেকৈ গাঁৱৰ লগত এই জীৱ জন্তুবোৰে একেলগে থাকিব পাৰিছিলে ইজনে ইজনৰ লগত পৰিপূৰক হিচাপে থাকি পেলাই মানে প্ৰতিঘাতমূলক ধৰণৰ এটা জীৱন যাপন কৰাৰ বাবে তেওঁলোকে ইজনে ইজনৰ পৰিপূৰক হৈ পেলাই যেনেকৈ থাকিছিলে মানুহ আৰু জীৱ জন্তুৱে সেই বস্তুটো এতিয়া নোহোৱা হৈছে সেইখিনি কেনেকৈ বন্ধ কৰিব পাৰে এতিয়া মই শুনিছোঁ কাজিৰঙাত আৰু বোলে 5 ষ্টাৰ চেনেল বনাই আছে কিন্তু কাজিৰঙাৰ মাজত এই কনষ্ট্ৰাকশ্যনছবিলাকৰ ক্ষেত্ৰত আমাৰ কিছুমান SOP হোৱা উচিত দেয়াৰ শুড বি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফ্ৰম মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট কাৰণ এইটো কেৱল কাজিৰঙাৰ এতিয়া মই গিৰত যাওঁতে মন কৰিছোঁ তাৰ লায়ন হস্পিটেলছ আছে
ইয়াত কেয়াৰ চেণ্টাৰ এটা আছে কাজিৰঙা, বাট ইটছ নট ভেৰি বৰ বেছি যে পটেণ্ট কাম কৰে সেইটো নহয়। বিশেষকৈ এই বানপানীৰ সময়ত বা এনি আদাৰ ফৰেষ্ট ফায়াৰ ইত্যাদি সময়ত জীৱ জন্তুৰ প্ৰতি যি ভয়ংকৰ এটা ভাবুকি নামি আহে, সেই সময়ত কি ধৰণেৰে প্ৰটেকশ্যন দিব লাগে তাৰ ওপৰত বিশেষ ধৰণৰ প্ৰশিক্ষণ হোৱা নাই। যেতিয়া মই SDRFত থাকোঁতে মই হেড আছিলোঁ ইয়াতে গুৱাহাটীত, তেতিয়া মই তাত গৈ পেলাই কেইবাটাও WWFৰ লগত সহায় লৈ পেলাই আমি ট্ৰেইনিং কৰাইছিলোঁ হাউ টু প্ৰটেক্ট এনিমেলছ ডিউৰিং ফ্লাড এণ্ড আদাৰ কাইণ্ডছ অফ ডিজাষ্টাৰ দেট কুড কাম এবাউট। সেইবোৰৰ প্ৰতিও আমি সচেতন হৈ থকা যুগত এতিয়া আজি বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱসত আজি এই ধৰণে আপোনালোকৰ মাজত উপস্থিত হৈ মই এইখিনি ক'ব পৰাৰ কাৰণে আপোনালোকৰ মাজত টাইমটো কটাই গুণীজনৰ লগত সংগ সুখটো পাই মই নিজকে ধন্য মানিছোঁ। মোক ইয়ালৈ মতাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ আৰু মই এই কিতাপখনৰ উত্তৰ বিকাশ কামনা কৰিলোঁ আৰু লিখিকা গৰাকীলৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডক্টৰ মাইনু দেৱীয়ে এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওক, আমাৰ অফুৰন্ত শুভেচ্ছা। ধন্যবাদ। ধন্যবাদ ডক্টৰ দা।